আপোনালোকেতো গম পাইছে যে আজি অৰ্থাৎ ২৭ জুলাইত অসমৰ DLEDৰ ৰিজাল্ট ঘোষণা কৰিম। আজি এই ভিডিঅ'টো ইয়াৰ বিষয়ে কথা পাতিম। কাউন্সেলিঙৰ ডেট কেতিয়া হ'ব, সকলোখিনি ডেটৰ কথা পাতিম। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি চেনেলটো নতুন, প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ চৰকাৰী জব ৰিলেটেড বা এনেকুৱা ৰিজাল্ট ৰিলেটেড। তেতিয়াহ'লে যদি চেনেলটো ভাল লাগে, প্লিজ ছাবস্ক্ৰাইব কৰিব। এতিয়া চাওক, ইয়াৰ পিছত আহি গ'ল যে আপোনালোকৰ ৰিজাল্টটো আজি দিয়া হ'ল ২৭ জুলাইত। ইয়াৰ মেইন ডেটখিনি কি চাওক, এতিয়া ইম্পৰ্টেণ্ট ডেটছখিনি চাওক। ইয়াত দিয়া আছে যে আপোনালোকৰ ২১ মে'ত এইটো অনলাইন ফৰ্ম হৈছিলে, এইখিনিতো বাদ দিয়ক বাৰু, কিন্তু মেইনটো হ'ল ৰিজাল্ট দিয়াৰ পিছত এতিয়া আহি গ'ল আপোনালোকৰ কাউন্সেলিং ফেজ 1, সেইটো যোনটো কাইলৈ অৰ্থাৎ ২৮ জুলাইৰ পৰা ৩১ জুলাইৰ ভিতৰত চলিব। ইয়াৰ পিছত এলটমেণ্ট অফ ইনষ্টিটিউট, সেইটো হ'ব ৰাউণ্ড 1ত 3 জুলাই। তাৰপিছত এডমিশ্যন হ'ব আপোনাৰ 4 জুলাইৰ পৰা 6 জুলাই। এডমিশ্যন কোনটো, এই ওপৰখিনিৰ কাৰণে, এইখিনিৰ কাৰণে এডমিশ্যন হ'ব। তাৰপিছত ভেকেঞ্চি লিষ্ট মাৰিব 8 জুলাই তাৰিখে। তাৰপিছত এলটমেণ্ট অফ ইনষ্টিটিউট, এইটো ৰাউণ্ড 2, ছেকেণ্ড ৰাউণ্ড, এইটো ফাৰ্ষ্ট ৰাউণ্ড কেতিয়াবা 3 আগষ্টত, ছেকেণ্ড ৰাউণ্ড হ'ব আপোনালোকৰ 10 আগষ্টত। ঠিক আছে, 10 আগষ্টত ছেকেণ্ড ৰাউণ্ড। তাৰপিছত এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এডমিশ্যন কেতিয়া হ'ব, 11 আগষ্টত। আৰু অনলাইন কাউন্সেলিং ফেজ 2 কেতিয়া হ'ব, 14 আগষ্টত। আৰু তেনেকে ইয়াৰ এলটমেণ্ট অফ ইনষ্টিটিউট ৰাউণ্ড 3 চাওক, ৰাউণ্ড 1 হৈছিলে 3 আগষ্ট, ৰাউণ্ড 2 হৈছিলে 10 আগষ্ট, এতিয়া ৰাউণ্ড 3 হ'ব কেতিয়া, 16 আগষ্ট। ইয়াৰ পিছত এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 17 আগষ্টত। এতিয়া চাওক, আপোনালোকে যদি যোনে যোনে আজি ৰিজাল্ট ভাল কৰিলে তেওঁলোকৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিলো, যাতে সকলোৰে মনে বিচৰা ৰিজাল্টে হওক, আৰু য'ত য'ত তেওঁলোকে চিট পাম বুলি ভাবিছে তেওঁলোকে তাত চিট পালেই হ'ল। ইয়াৰ পিছত আহি গ'ল যে আপোনালোকে যদি চাব বিচাৰে যে কেনেকে চেণ্টাৰ ৱাইজ, এক্সাম চেণ্টাৰ ৱাইজ ৰিজাল্ট ডাউনলোড কৰিব, তেতিয়াহ'লে এই লিংকখিনিত আপোনালোকে চাব পাৰিব। মই বাৰু এই ৱেবছাইটটো লিংক আপোনাক দি দিম বাৰু, নহ'লে আপোনালোকে এনেকে assamcareer.com বুলি মাৰিলেও হ'ল। এইটো কোনো প্ৰমোচন নহয় হা, প্ৰমোচন নহয়, মই জেনেৰেলি কথাটো কৈছো। আপোনালোকে যদি চাব বিচাৰে আছাম কেৰিয়াৰ মাৰিলে হ'ল ইয়াত, বা আপোনালোকে যদি বিচাৰে যে আছাম DLED ৰিজাল্ট বুলি মাৰিলে গুগলত কিছুমান অসমৰ ৱেবছাইট কিছুমান শ্ব' কৰিব, তাত আপোনালোকে তললৈ গৈ পেলাই ইয়াত এনেকে চাব পাৰিব। কোনোবাই যদি চাব বিচাৰে, বৰ্তমানলৈকেতো বহুতে চালেই, কিন্তু কোনোবাই যদি চাব বিচাৰে এনেকে ৰিজাল্টৰ লিংকটো ইয়াত এনেকে আহি যাব, গোটেইখিনি ডিষ্ট্ৰিক্টৰ আছে। এতিয়া মোৰ যদি শোণিতপুৰৰ কথা কওঁ, বৰ্তমানে শোণিতপুৰ দেখা নাই, কি কাৰণে নাজানো, কিন্তু তেনেকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টখিনি চাই ল'ব পাৰিব ইয়াত। ইয়াৰ পিছত এখন মেৰিট লিষ্ট, তেনেকে 30% চিট হেৰি কৰা হ'ব। মানে চাওক, ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ্ড এণ্ড এলটমেণ্ট উইথ দ্য মেৰিট ইন টিচাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন ইন দ্য ডিষ্ট্ৰিক্ট as per merit and availability of seat in each district. There will be the reservation of 30%. 30% reservation থাকিব total seater for candidates having science stream and 70% of total seats for arts and others. আৰ্টছ আৰু আদাৰ ষ্ট্ৰীমৰ কাৰণে 70% ৰিজাৰ্ভেশ্যন থাকিব, আৰু 30% ৰিজাৰ্ভেশ্যন থাকিব কাৰণ চায়েন্স ষ্ট্ৰীমৰ কাৰণে। গম পাইছে, DLEDটো কৰিবৰ কাৰণে আপোনালোকক কোনো BA বা তেনেকে গ্ৰেজুৱেশ্যন কৰিব নালাগে। 12 পাছ কৰাৰ পিছতে আপোনালোকে DLED কৰিব পাৰে। আৰু BEdটো কথাটো বেলেগ। চাওক, আপোনালোকে যদি ডিফাৰেন্সটো নাজানে মই কৈ দিওঁ। DLED আৰু BEdৰ ডিফাৰেন্সটো এইটোৱে, DLEDটো মানে হেৰি তলৰ খিনিৰ কাৰণে, আৰু BEdটো হৈ গ'ল আপোনালোকৰ ওপৰৰ লেভেলৰ, মানে হাই ছেকেণ্ডেৰী বা ক্লাছ 8-9ৰ পৰা সেনেকুৱা খিনিৰ কাৰণে। তাৰ কাৰণে যদি লাগে মই ইন ডিটেইল ভিডিঅ' বনাই দিম। এতিয়া চাওক, আপোনালোকে যদি পঢ়িব বিচাৰে DLEDটো, তেতিয়াহ'লে হাই ছেকেণ্ডেৰী পাছ কৰি আপোনালোকে DLED কৰিব পাৰে, ঠিক আছে। যদি আপোনালোকে BEd কৰিব বিচাৰিলে তেতিয়াহ'লে আপোনালোকে ডিগ্ৰী পাছ কৰিব লাগিব, গ্ৰেজুৱেশ্যন কৰিব লাগিব, তাৰপিছত আপোনালোকে BEd কৰিব পাৰে। এতিয়া এইখিনি আহি গ'ল ইম্পৰ্টেণ্ট লিষ্টখিনি। আপোনালোকে যদি ৰিজাল্ট চেক কৰিবৰ কাৰণে ইয়াত ক্লিক কৰিব পাৰে, আৰু এক্সাম চেণ্টাৰ ৱাইজ এনেকে চাব পাৰে। অনলাইন ফৰ্মখন এইখিনি অনলাইন ফৰ্মটোৰ গ'লেই বৰ্তমান এই দুটা লিংকে আপোনালোকৰ এক্টিভেট হৈ আছে। তেতিয়াহ'লে ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো অকণমান যদি হেল্পফুল যেন লাগিল, এই ডেটখিনিৰ কথা যদি অকণমান হেল্পফুল যেন লাগিল, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে, প্লিজ পেজটো ফ'ল' কৰি লওক। তেতিয়াহ'লে মই নিবজিত শইকীয়া, চাইনিং অফ।